ভাৰত চৰকাৰে ইকনমিক সাৰ্ভে বা বছৰটোৰ অৰ্থনৈতিক সমীক্ষা এখন সদনত প্লেস কৰে। এইবাৰ ইকনমিক সাৰ্ভে ভাৰত চৰকাৰে উল্লেখ কৰে যে আমাৰ অসমৰ GSDP গ্ৰোথ যোৱা বছৰ 13.9% ইনক্ৰিজ হৈছে, অৰ্থাৎ 13.9% আমাৰ অৰ্থনৈতিক বৃদ্ধি পাইছে আৰু 12.84% কেপিটেল গ্ৰোথ হৈছে, অৰ্থাৎ মূলধনী বিকাশ হৈছে। আৰু এই দুইটা ডেটা যেতিয়া আমি ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত চাওঁ, আসাম বিকাম টপ 5 fastest growing state, অৰ্থাৎ 2023-24 বিত্তীয় বৰ্ষত আমাৰ ৰাজ্যখন ভাৰতবৰ্ষৰ 5খন দ্ৰুত অৰ্থনৈতিক বিকশিত ৰাজ্যৰ ভিতৰত এখন হিচাপে আমি অন্তৰ্ভুক্ত হোৱা দেখা পাওঁ। 2000 অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰিছিলে যে 2021 চনত অসমৰ বেংকত সৰ্বমুঠ 1,73,000 কোটি টকা ডিপজিট হৈছিল ইন 2021। 2024 অৰ্থাৎ লাষ্ট যেটো 31 মাৰ্চলৈকে অসমৰ বেংকত টকা জমা হৈছে 2,24,000 কোটি টকা, অৰ্থাৎ ডিপজিট ইন বেংক within 3 years has increased by 30%, which is a very, very massive economic indicator. এটাটো ইয়াৰ পৰা ক'ব পাৰি যে কলাধন কমিছে, ৰাজ্যৰ অৰ্থনীতি বৃদ্ধি হৈছে আৰু মাত্ৰ 3 বছৰৰ ভিতৰত বেংকত টকা জমা হোৱা সংখ্যা 1,73,000 কোটিৰ পৰা 2,24,000 কোটি টকালৈকে বৃদ্ধি পাইছে। ইট ইজ এ 30% গ্ৰোথ। ঠিক তেনেকে যদি আমি কওঁ যে ডিপজিট বাঢ়িছে, ক্ৰেডিট বাঢ়িছে নে নাই, অৰ্থাৎ লোন বেংকত আমাৰ টকা জমা হৈছে কিন্তু বেংকে ক্ৰেডিট কিমান দিছে, ইকনমিক সাৰ্ভেত ইন্ডিকেশন দিছে যে 2021 বেংকে লোন দিছিল 80,871 কোটি টকা আৰু 2024 বেংকে লোন দিছে 1,27,000 কোটি টকা। অৰ্থাৎ 2021 বেংকৰ যি লোন বা এডভান্স They have? Okay. So, 80,871 crore পৰা ই বাঢ়ি গৈ হৈ গ'ল 1,27,000 কোটি টকা। ডিপজিট হ'ল গৈ 2,24,000 কোটি টকা, ক্ৰেডিট হ'ল গৈ 1,27,000 কোটি টকা। অসমত যেটো ট্ৰেডিশনাল CD ৰেশিও আছিল, ক্ৰেডিট ডিপজিট ৰেশিও আছিল, it was 32%. Now it has gone to 58%. The credit deposit ratio historically অসমত আছিল 32%. এইবাৰৰ যেটো ইকনমিক সাৰ্ভে তাত স্পষ্টভাৱে কোৱা হৈছে যে ই 58% লৈকে বৃদ্ধি পাইছে।